মা মোক আজি টকা 5,000 মান লাগিছিল। 5,000 টকা? ইমানবোৰ টকা কিয় লাগে? হ'ব দিয়কহে, ল'ৰা কলেজত পঢ়ে, টকা লাগিবই দিয়কচোন। টকা লাগিবই দিয়াচোন। তোমাৰ এই মৰমে কিন্তু কেতিয়াবা আমাক ডাঙৰ বিপদত পেলাব। আৰু তোমালোকে কি কাজিয়াই কৰি থাকিবা নেকি? মোক পইচা দিবা নে নিদিয়া? যদি পইচা দিবৰ মন নাই তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিয়া। দাদা, দেউতাই ইমান কষ্ট কৰি টকা উপাৰ্জন কৰে, তুমি এনেকৈ টকা খৰচ কৰা, লাজ নালাগে নেকি? মোক এনেকৈ কথা ক'বলৈ তই সাহস ক'ত পালি? মই পইচা য'তেই খৰচ নকৰোঁ কিয়, তাত তোৰ মাত মাতিবলৈ একো অধিকাৰ নাই। তোৰ ভনীয়েৰে সঁচা কথাই কৈছে। তই তাইক চৰিয়াই কিন্তু ভাল কাম নকৰিলি। দেউতা, দাদাক গালি নিদিব। এদিন দাদাই বুজি পাব। ইছৰাম, তোমালোকৰ হ'লনে আৰু দিনটোলৈ? যি লাগে সেয়াই দিব লাগিব। ইয়েচোন আমাৰ একমাত্ৰ ল'ৰা। বাবা, তই কলেজলৈ যা, দেৰি হৈছে নহয়। হ'ব দিয়া, মই যাওঁ। এনেও মই থাকি তোমালোকক অশান্তিহে দি থাকোঁ, গতিকে মই গুচি গ'লে তোমালোকে শান্তিত থাকিব পাৰিবা। হেল্ল', কোনে কৈছে? আপুনি অনুৰাগৰ দেউতাক নহয় জানো? অনুৰাগৰ? আপুনি এতিয়াই সোণাৰী গাঁৱলৈ আহক। কিন্তু কিয়? অনুৰাগৰ কিবা হৈছে নেকি? হেল্ল', 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 আপুনি নামাতে কিয়? হেল্ল'। কাৰ ফোন আছিল? কোনোবা অচিনাকি নাম্বাৰৰ পৰা ফোন কৰিছিল। মোক তৎক্ষণাত সোণাৰী গাঁৱলৈ মাতিছে। কিয়? কাৰ কি হৈছে? অনুৰাগৰ? দেউতা, দাদাৰ কি হৈছে? অনুৰাগৰ কি হৈছে মই এই বিষয়ে নাজানো। মই বেছি দেৰি নকৰোঁ, মই যাওঁ। আমিও যাওঁ নেকি আপোনাৰ লগত? ঠিক আছে, ব'লা তেতিয়া। সোনকালে গাড়ীত উঠা। প্লিজ অলপ ছাইড দিয়ক। বাবা, বাবাটোৰ কি হৈছে? বাবা, বাবা নামাতো কিয় তই? প্লিজ আপোনালোক অলপ শান্ত হওক। আপোনাৰ ল'ৰাই ড্ৰাগছৰ কবলত পৰি আজি প্ৰাণ হেৰুৱালে। কি কি কথা কৈছে? মোৰ ল'ৰাটোতো এনেকুৱা নাছিল। তেওঁ সঁচা কথাই কৈছে। ড্ৰাগছ আৰু নিচা সেৱন কৰি গাড়ী চলাই আহি থাকোঁতে এক্সিডেণ্ট হৈ মৃত্যু ঘটিল। মই চাগে এজন ভাল দেউতাক হ'ব নোৱাৰিলোঁ ন? সময়ত ল'ৰাৰ ওপৰত লক্ষ্য ৰাখিব নোৱাৰিলোঁ। দেউতা, এনেকৈ কান্দি থাকিলে দাদাই শান্তি পাব জানো? আচলতে ভুলটো মই
মই সঠিক সময়ত লক্ষ্য ৰাখিব নোৱাৰিলো। আপুনি মোক ক্ষমা কৰিব। অনুৰাগৰ দৰে বহু যুৱকৰ জীৱন ড্ৰাগছৰ বাবে শেষ হৈছে। কিন্তু আপোনালোকে সময় থাকোঁতেই সজাগ হ'ব। আপোনাৰ সন্তান ক'ত আছে, কি কৰিছে মন দিব। আমাৰ অনুৰাগৰ গল্প আমাৰ ভুলৰ বাবেই পঢ়ি গ'ল। আশা কৰোঁ আপোনালোকে সেই ভুল পুনৰ নকৰিব।